হাজোৰ ডিমুৰ ১ নম্বৰ যুৱক চন্মাগুৰিত শোকৰ ছাপ মাতৃৰ মৃত্যুৰ ৪ দিন পিছতে বৰপুত্ৰৰ অকাল মৃত্যু এগৰাকী দক্ষ স্বাস্থ্যকৰ্মী ৰূপে পৰিচিত আছিল পুত্ৰ প্ৰণৱ দাস ৪ দিন পূৰ্বে মাতৃ মলয়া দাসৰ মৃত্যু হৈছিল বৃহস্পতিবাৰে হঠাৎ অসুস্থ হৈ বৰপুত্ৰ প্ৰণৱ দাসৰ মৃত্যু হয় প্ৰণৱ দাসৰ মৃত্যুৰ পিছত অঞ্চল জুৰি পৰিছে শোকৰ ছাপ হৃদয় বিদাৰক ঘটনা ১ নং দুবকগাঁৱৰ প্ৰণৱ দাসৰ মাতৃৰ বিয়োগৰ ৪ দিন পিছত বৰ ডাঙৰ পুত্ৰ প্ৰণৱ দাসৰ যোৱাকালি আকস্মিক মৃত্যুত আমি মৰ্মাহত হৈছোঁ আমাৰ এই অঞ্চলৰ এজন সৰবৰাহী আমাৰ যুৱক আছিল এজন ভাল প্ৰাক্তন আমাৰ ফুটবল খেলুৱৈও আছিল আৰু তেওঁ জাপিয়া প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্মৰত অৱস্থাত আছিল আৰু এই অঞ্চলত এটা প্ৰণৱ দাসৰ এটা নাম আছিল যে যদিও তেওঁ ফাৰ্মাচিষ্ট তেওঁক ডক্টৰ হিচাপে মানুহে গণ্য কৰিছিল কাৰণ তেওঁৰ ওচৰত গৈ মানুহে যেতিয়া চিকিৎসা বিচাৰি যায় তেতিয়া তেওঁৰ চিকিৎসা কৰিলে তৎক্ষণাত সুস্থ হয় বুলি সকলো এটা বিশ্বাস জন্মিছিল সেইকাৰণে আমাৰ এই অঞ্চলৰ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কিবা যদি জ্বৰ কাহ হয় প্ৰণৱ দাসৰ ওচৰলৈ যায় আৰু কিবা তেনেধৰণৰ যদি আকস্মিক কিবা দুৰ্ঘটনা হয় তেওঁৰ ওচৰলৈ যায় সোনকালে সুস্থ হৈ উঠে ৰোগী এইটো এটা বিশ্বাস আছিল এনেকুৱা এজন আমি ব্যক্তিৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ হাজোৰ ডিমুৰ ১ নম্বৰ যুৱক চন্মাগুৰিত শোকৰ ছাপ মাতৃৰ মৃত্যুৰ ৪ দিন পিছতে বৰপুত্ৰৰ অকাল মৃত্যু এগৰাকী দক্ষ স্বাস্থ্যকৰ্মী ৰূপে পৰিচিত আছিল পুত্ৰ প্ৰণৱ দাস ৪ দিন পূৰ্বে মাতৃ মলয়া দাসৰ মৃত্যু হৈছিল বৃহস্পতিবাৰে হঠাৎ অসুস্থ হৈ বৰপুত্ৰ প্ৰণৱ দাসৰ মৃত্যু হয় প্ৰণৱ দাসৰ মৃত্যুৰ পিছত অঞ্চল জুৰি পৰিছে শোকৰ ছাপ হৃদয় বিদাৰক ঘটনা ১ নং দুবকগাঁৱৰ প্ৰণৱ দাসৰ মাতৃৰ বিয়োগৰ ৪ দিন পিছত বৰ ডাঙৰ পুত্ৰ প্ৰণৱ দাসৰ যোৱাকালি আকস্মিক মৃত্যুত আমি মৰ্মাহত হৈছোঁ আমাৰ এই অঞ্চলৰ এজন সৰবৰাহী আমাৰ যুৱক আছিল এজন ভাল প্ৰাক্তন আমাৰ ফুটবল খেলুৱৈও আছিল আৰু তেওঁ জাপিয়া প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্মৰত অৱস্থাত আছিল আৰু এই অঞ্চলত এটা প্ৰণৱ দাসৰ এটা নাম আছিল যে যদিও তেওঁ ফাৰ্মাচিষ্ট তেওঁক ডক্টৰ হিচাপে মানুহে গণ্য কৰিছিল কাৰণ তেওঁৰ ওচৰত গৈ মানুহে যেতিয়া চিকিৎসা বিচাৰি যায় তেতিয়া তেওঁৰ চিকিৎসা কৰিলে তৎক্ষণাত সুস্থ হয় বুলি সকলো এটা বিশ্বাস জন্মিছিল সেইকাৰণে আমাৰ এই অঞ্চলৰ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কিবা যদি জ্বৰ কাহ হয় প্ৰণৱ দাসৰ ওচৰলৈ যায় আৰু কিবা তেনেধৰণৰ যদি আকস্মিক কিবা দুৰ্ঘটনা হয় তেওঁৰ ওচৰলৈ যায় সোনকালে সুস্থ হৈ উঠে ৰোগী এইটো এটা বিশ্বাস আছিল এনেকুৱা এজন আমি ব্যক্তিৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ